হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম APSC অসম লোক আয়োগ আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ শেহতীয়াকৈ কি লেটেষ্ট আপডেটছ আহিছে, লগতে আপোনালোকৰ অহাকাইলৈ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন 2025ও আছে। সকলোলৈ অল দি বেষ্ট থাকিলে, পৰীক্ষা ভালকৈ দিব। এইবাৰ পোষ্ট কম আছে, অলপ কম্পিটিশ্যন বেছি হ'ব, কিন্তু নিজৰ বেষ্টখিনি দিব। যিহেতু আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, নিজৰ বেষ্টখিনি দিয়াত একো প্ৰব্লেম হ'ব নালাগে। ধুনীয়াকৈ পৰীক্ষাটো এটেম্প কৰি আহক, যি হ'ব দেখা যাব। বাকী আমি পাছত পৰীক্ষাৰ পাছদিনাখন কাট অফ মাৰ্কছ কিমান যাব বা কেনেকুৱা এনালাইচিছ অলপ কৰিম, কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা ধৰণৰ আহিলে কি কথা, প্ৰথমতে পৰীক্ষাটো দি লওক, তাৰপিছত সেইখিনি কথা ডিছকাছ কৰিম। বাকী আৰু যোনখিনি আপকামিং এক্সামছ আছিলে, যোনখিনিৰ অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছিলে, লাইক ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, লগতে ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ডিপাৰ্টমেণ্ট, আৰু লগতে গ্ৰেড 4ৰ এতিয়ালৈকে ফাইনেল ৰিজাল্টছো ডিক্লেয়াৰ কৰা নাই। ঠিক আছে, সেইখিনিৰ ওপৰতো অলপ ডিছকাছ কৰিম। বহুতে মোক সুধি আছে, বেছিকৈ ফৰেষ্ট ৰেঞ্জাৰৰ কথা বেছিকৈ সুধি আছে কেণ্ডিডেটসকলে, কিয় পৰীক্ষা ইমান দিন হোৱা নাই, কাৰণ অলমষ্ট 1 বছৰতকৈ বেছি হৈ গ'ল টাইম পিৰিয়ড। সেইটোৰ বিষয়ে অলপ আলোচনা কৰিম, কেতিয়া হ'ব পাৰে কি কথা। মই অকণমান ইনফৰ্মেশ্যন কালেক্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। তাৰ বাহিৰে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যদি অহাকাইলৈৰ কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশ্যন দিবলৈ গৈ আছে, 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে। জেনেৰেল ষ্টাডিজ 1 আৰু CSET 2খন পেপাৰৰে ইয়াতে কুৱেশ্যনছ ইনক্লুডেড আছে উইথ এনচাৰ কিজ, আৰু লগতে CSETৰ নিউমাৰিকেলছখিনিৰ কাৰণে এক্সপ্লেনেশ্যনো পাই যাব। 75 ৰুপিছত মই নিজে বনাইছিলোঁ। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক তেনেদৰে APSC হোমগাৰ্ড ছাৰ্ভিচৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে, পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। কোৰ্চ মেটেৰিয়েলছবিলাক PDF ফৰ্মেটত পাই যাব, MCQs ফৰ্মত, আৰু লগতে যোনখিনি মেথছ এপ্টিটিউড ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি বস্তু পাই যাব। ঠিক আছে, কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে। বাকী অন্য কোৰ্চ মেটেৰিয়েলছবিলাকৰ ডিটেইলছখিনি ভিডিঅ'টোৰ শেষৰ ফালে জনাম। প্ৰথমতে ভিডিঅ'টো চাই লওঁ মেইন কি আছে। চ' ইয়াতে প্ৰথমতে মই আপকামিং এক্সামছবিলাকৰ কথাটো কমেই, তাৰোপৰি মই আপোনালোকৰ লেটেষ্ট যোনখিনি আপডেটছ আছে সেইখিনি দি দিছোঁ। ইয়াতে ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যনছখিনি আহিছে কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ। চ' মই অলৰেডি এডমিট কাৰ্ডত দিয়া ইনষ্ট্ৰাকশ্যনছখিনি দিলোঁৱেই। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ চিভিলৰ ৰিজাল্টছ দিলে। ঠিক আছে, বাকী যিসকলে এডমিট কাৰ্ড এতিয়াও ডাউনলোড কৰা নাই কৰি লওক। আৰু বাকী অন্য নতুন ইয়াতে লেটেষ্ট আপডেটছত নতুন কোনো নটিফিকেশ্যন ইয়াতে বৰ্তমান নাই। যিমানখিনি আছিলে, যোনখিনি আছিলে সেইখিনিয়ে আছে, আৰু যোনখিনি অলৰেডি পেণ্ডিং আছিলে সেইখিনি নটিফিকেশ্যনেই ইয়াতে আহি আছে। ইয়াতে যদি চাই, নটিফিকেশ্যন ৰিগাৰ্ডিং স্ক্ৰিনিং টেষ্ট, মেম্বাৰ অফ দি আছাম ষ্টেট কনজিউমাৰ ডিছপুটছ ৰেড্ৰেচেল কমিশ্যন, মেম্বাৰ অফ দি ডিষ্ট্ৰিক্ট কনজিউমাৰ ডিছপুটছ ৰেড্ৰেচেল কমিশ্যন। ঠিক আছে, কেটেগৰী ৱাইজ কাট অফ মাৰ্কছ দিছিলে এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLৰ। মই সেইটোৰ ওপৰত ডিটেইলছ ভিডিঅ' বনালোঁ। নটিফিকেশ্যন ৰিগাৰ্ডিং ডকুমেণ্ট ভেৰিফিকেশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰ। ঠিক আছে, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ মেকানিকেল ৱাটাৰ ৰিচোৰ্চৰ ৰিজাল্টছ, জুনিয়ৰ ইঞ্জিনিয়াৰৰ ৰিজাল্টছ। চ' এইখিনিয়ে লিষ্ট অফ কেণ্ডিডেটছ, এইখিনি কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ সেইখিনি আছিলে লেটেষ্ট নটিফিকেশ্যন। বাকী লেটেষ্ট ৰিক্ৰুইটমেণ্ট এডভাৰটাইজমেণ্টবিলাক যদি ইয়াতে চাওঁ, তেতিয়াহ'লে এইকেইটাৰ ওপৰতো মই ভিডিঅ' বনাইছিলোঁ। লাষ্টৰটোৰ কাৰণে চাগে ভিডিঅ' বনোৱা নাছিলোঁ। এইটো বছৰত আই থিংক টোটেল 7টা এডভাৰটাইজমেণ্ট ওলাইছে। ঠিক আছে, ইয়াতে আছে এডভাৰটাইজমেণ্ট নম্বৰ 7 2026, এছিষ্টেণ্ট মাইনিং ইঞ্জিনিয়াৰ, ঠিক আছে, ড্ৰিলিং ইঞ্জিনিয়াৰ, কেমিষ্ট, ঠিক আছে, আৰু লগতে এছিষ্টেণ্ট জিঅ'লজিষ্ট, এইবিলাকৰ এডভাৰটাইজমেণ্ট ওলাইছিলে। এইটো বছৰ টোটেল 7টা এডভাৰটাইজমেণ্ট ৰিলিজ কৰিলে। ইলেকশ্যনৰ কাৰণে অকণমান দেৰি হৈছিলে, তাৰপিছত বেক টু বেক বহুতখিনি এডভাৰটাইজমেণ্ট ওলালে, কিন্তু পষ্ট বহুত কম আছে। কাৰণ এইবিলাক আপোনালোকে দেখিছে, ডিপাৰ্টমেণ্টবিলাকে হওক বা ছাবজেক্টছবিলাক যোনখিনি এডুকেশ্যন কোৱালিফিকেশ্যন লাগে সেইখিনিও বহুত ৰেয়াৰ, আৰু এইবিলাক ডিপাৰ্টমেণ্টৰ মেন পাৱাৰটো কম থাকে, মেন ফ'ৰ্চটো। আৰু লগতে ইয়াতে যোনখিনি আছে সেইখিনি গোটেইখিনি অফিচাৰ ৰেংকৰ মানুহ লোৱা হয়, কাৰণ APSCৰ আণ্ডাৰত, কাৰণ গেজেটেড অফিচাৰ, আৰু গেজেটেড অফিচাৰ পষ্ট যিহেতু কম থাকে, আৰু এইবিলাক ডিপাৰ্টমেণ্টৰ এনেও ধৰক মেন পাৱাৰ যথেষ্টখিনি কম থাকে। চ' এইটো কাৰণে পষ্ট বহুত কম ওলায়, তাতে কম্পিট কৰিব লাগিব। আৰু এইবিলাক বহুতবিলাক পৰীক্ষাৰ কাৰণে ইয়াৰ ভিতৰত আপোনালোকৰ চাব গ'লে ৰিটেন এক্সাম নহ'ব পাৰে, ডাইৰেক্ট ইণ্টাৰভিউ হ'ব পাৰে, যিহেতু কেণ্ডিডেটছ বহুত কম থাকে, আৰু যোনখিনি ৰিকোৱাৰ্ড কোৱালিফিকেশ্যন বিচাৰিছে হয়তো বহুতৰ সেই ৰিকোৱাৰ্ড কোৱালিফিকেশ্যনটো ইয়াত নাথাকিব পাৰে। ঠিক আছে, এইখিনি হৈ গ'ল। আৰু বাকী আপোনালোকৰ যোনখিনি আপকামিং এক্সামছ আছিলে, যেনেকৈ ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ, ঠিক আছে, APSC ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ফাইনেন্স ডিপাৰ্টমেণ্ট, ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ মই এনেই খবৰ লৈছিলোঁ, APSCতে খবৰ লৈছিলোঁ। তেওঁলোকে জনোৱা মতে মোক ক'লে যে প্ৰিলিমিনাৰী কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনাৰী 2025ৰ পাছত হ'ব বুলি ক'লে। প্ৰিলিমিনাৰী মানে এইটো যোনটো কাইলৈ আছে পৰীক্ষা, তাৰ পাছত হ'ব বুলি ক'লে পৰীক্ষাটো। কিন্তু মোৰ লগা নাই যে ফৰেষ্ট ৰেঞ্জাৰৰ পৰীক্ষা মেইনছৰ আগতে তেওঁলোকে কণ্ডাক্ট কৰিব, কাৰণ
ফৰেষ্ট ৰেঞ্জাৰৰ যোনটো এক্সাম আছে সেইটোত আপোনালোকৰ অপশ্যনেল পেপাৰ্ছো থাকে আৰু অপশ্যনেল বেলেগ বেলেগ লয়, বহুতে বেলেগ বেলেগ ছাবজেক্টছ লয় আৰু সেই ছাবজেক্টছবিলাকৰ পৰীক্ষা একেদিনাই নহয়, মাজে মাজে গেপ দি পেলাই পৰীক্ষা কণ্ডাক্ট কৰিবলগীয়া হয়। ছ' সেইটো কাৰণে মোৰ এনেকুৱা লাগি আছে যে তেওঁলোকে মেইনছৰ আগতে ফৰেষ্ট ৰেঞ্জাৰৰ এক্সাম কণ্ডাক্ট নকৰিব। মোৰ মতে প্ৰথমতে মেইনছটো কণ্ডাক্ট কৰি ল'ব, তাৰপাছত মেইনছৰ ৰিজাল্ট দিয়ালৈকেতো 3 মান্থছমান সময় থাকে, সেই তাৰ মাজতে চাগে ফৰেষ্ট ৰেঞ্জাৰৰ যোনটো পৰীক্ষা আছে সেইটো কণ্ডাক্ট কৰিব। ঠিক তেনেদৰে ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষাটোৰ কথাও তেনেকুৱাই ক'ব পাৰোঁ। তেওঁলোকে মোক প্ৰিলিমিনেৰী পাছত পাতিব বুলি ক'লে, কিন্তু একজেক্ট ডেট বা মান্থ দিয়া নাই, ইয়াতে কোৱা নাই। ছ' সেইটো কাৰণে জনোৱা নাই। ছ' সেইটো কাৰণে মই আপোনালোকক ক'বও পৰা নাই। তথাপিতো আপোনালোকে যিসকলে ফৰেষ্ট ৰেঞ্জাৰ, ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, মই জাষ্ট কৈছোঁ সেই কথাটো যে মেইনছৰ CC মেইনছৰ পাছত হ'ব বুলি, কিন্তু তাৰ আগতেও পাতি দিব পাৰে, মাজতে ক'বতো নোৱাৰি APSCৰ কথা। আৰু APSC আজিকালি আনপ্ৰিডিক্টেবল হৈ গ'ল। ছ' ময়ো ভালকৈ প্ৰিডিক্ট কৰিব নোৱাৰোঁ। আৰু তেওঁলোকে কোনো ছিষ্টেমেটিক ৱেত কোনো এনুৱেল ৰিক্ৰুইটমেণ্ট বা এডভাৰটাইজমেণ্টৰ কোনো কেলেণ্ডাৰ পাব্লিছ নকৰে বা টেণ্টেটিভ ডেট নিদিয়ে এক্সামবিলাকৰ। ছ' সেইটো কাৰণে একচুৱেলি ধৰিবলৈ দিগদাৰ হয়। আৰু বহুতবিলাক কেণ্ডিডেটছে এতিয়া ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰে অনলাইন এপ্লিকেশ্যন হৈ যোৱা আজি এবছৰতকৈ ওপৰত হ'ল চাগে, এতিয়ালৈকে এক্সাম কণ্ডাক্ট কৰা নাই। ছ' এনেকুৱা হ'লে মানে অকণমান ডিম'টিভেটিং হৈ যায়। আৰু লগতে যোনখিনি APSCৰ অফিচত গ্ৰেড 4ৰ পষ্ট ওলাইছে, তেওঁলোকৰতো অলৰেডি আই থিংক গোটেইকেইটা ষ্টেজ কমপ্লিট হৈ গ'ল। তাৰপিছত এতিয়া ৰিজাল্টছে ডিক্লেয়াৰ কৰা নাই, কেইবামাহো হৈ গ'ল চাগে, 2 মাহমান হৈ গ'ল, তাতকৈ বেছি হ'ল যদিও মই পাহৰিছোঁ। কিন্তু তেওঁলোকেও সুধি আছে, মোৰ একো ৰিপ্লাই নাই একচুৱেলি দিবৰ কাৰণে এইখিনি ক্ষেত্ৰত। কাৰণ APSC আনপ্ৰিডিক্টেবল হৈ গৈছে, পৰীক্ষাবিলাকো সময়মতে কণ্ডাক্ট কৰা নাই আৰু লগতে ৰিজাল্টছবিলাকো সোনকালে নিদিয়ে, তেনেকুৱা ধৰণৰ হৈছে বস্তুবোৰ। আৰু লগতে আপোনালোকৰ যোনখিনি আপোনালোকে বহুতে সুধি আছিলে যে এইটো বছৰ CDPO ওলাব নাই, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ওলাব নাই, সেইটোৰ ওপৰত মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ যে এইটো বছৰত টেণ্টেটিভ কি APSCয়ে ৰিক্ৰুইটমেণ্ট কৰিব পাৰে বুলি। সেই ভিডিঅ'টো চালে মানে গম পাব। আৰু লগতে এতিয়া যিহেতু এইটো বছৰৰ আৰু 6 মাহ সময় আছে, জুলাই টু ডিচেম্বৰ, এই জুলাই টু ডিচেম্বৰ যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনিতো কণ্ডাক্ট কৰিবলৈ চেষ্টা কৰিবই। আৰু লগতে আপোনালোকৰ যোনখিনি নতুন এতিয়া এইটো বছৰ মাত্ৰ 7টা এডভাৰটাইজমেণ্টে ওলাইছে, যোৱা বছৰটো 30টাতকৈ বেছি এডভাৰটাইজমেণ্ট তেওঁলোকে পাব্লিছ কৰিছিলে। এইটো বছৰত অলপ ইলেকশ্যনৰ কাৰণে প্ৰথম 4 মাহমানতো এডভাৰটাইজমেণ্ট উলিয়াবই নোৱাৰিলে, 4-5 মাহ, মে'লৈকেতো এডভাৰটাইজমেণ্টে উলিয়াব নোৱাৰিলে। ঠিক আছে, ছ' সেইটো কাৰণে অকণমান লেট হৈ গ'ল। এতিয়াতো বৰ্তমান 7টা এডভাৰটাইজমেণ্ট উলিয়ালে বাৰু, আৰু এইটো বছৰত আপোনালোকে আৰু 7-8টামান এডভাৰটাইজমেণ্ট এক্সপেক্ট কৰিব পাৰে। এইটো বছৰত APSCৰ ৰিক্ৰুইটমেণ্টটো অলপ কমি গৈছে। আৰু লগতে বাকী আছাম গভৰ্ণমেণ্টে যিহেতু 2 লাখ ভেকেঞ্চিৰ কথা কৈছিলে নেক্সট এইটো টাৰ্মত 2026 to 2031, তাতে বহুতখিনি APSCয়ে কণ্ডাক্ট কৰা ৰিক্ৰুইটমেণ্টৰ এক্সামো ইয়াতে ইনক্লুডেড হৈ থাকিব 2 লাখ ভেকেঞ্চিত। কিন্তু APSCয়ে যিহেতু অনলি গেজেটেড অফিচাৰবিলাকৰ কাৰণে ৰিক্ৰুইটমেণ্ট কৰে বেচিকলি, ছ' সেইটো কাৰণে অকণমান পষ্ট কম হ'ব পাৰে, কাৰণ ইয়াতে CCৰ তাতো পষ্ট থাকিব আৰু বাকী যোনখিনি ডিপাৰ্টমেণ্টেল এক্সামছ সেইখিনিও থাকিব। আৰু লগতে আপোনালোকৰ যোনটো ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট আছে, সেইটোতো অলৰেডি চিলেবাছো দি দিলে। APSCয়ে খালি পৰীক্ষা কণ্ডাক্ট কৰা নাই, সেইটো পৰীক্ষা খালি আপোনালোকে এই প্ৰিলিমিনেৰীৰ পাছতে এক্সপেক্ট কৰিব পাৰে, হয়তো জুলাই মাহৰ শেষৰ ফালেও তেওঁলোকে কণ্ডাক্ট কৰি দিব পাৰে। ঠিক আছে, তেনেকুৱা ছিংগুল ডে যোনবিলাক এক্সাম আছে, এটা ফেজ ৰিটেন এক্সাম, বাকী তাৰপিছত ইণ্টাৰভিউ এটা হ'ব বাৰু, কিন্তু তথাপিতো সেই ছিংগুল ফেজৰ মানে যোনখিনি এটা ছিংগুল ফেজ ৰিটেন এক্সাম আছে, সেইটো তেনেকুৱা ধৰণৰ এক্সামছবিলাক কণ্ডাক্ট কৰি দিব। আৰু আগতে কিবা পেণ্ডিং এক্সামছ আছিল যদিও মই পাহৰি গৈছোঁ বাৰু, কিবাকিবি আৰু পেণ্ডিং এক্সামছ আছিল নেকি, কাৰণ বহুতৰতো এক্সামছৰ ৰিজাল্ট দি আছে। আৰু ইঞ্জিনিয়াৰিঙৰ কেইবাটাও ভেকেঞ্চি ওলাইছিলে লাষ্ট ইয়েৰ নটিফিকেশ্যন, আৰু তাৰে এক্সামছ কিছুমান কণ্ডাক্ট কৰিলে, কিছুমানৰ ৰিজাল্ট দিলে, আৰু 2-এটা এক্সাম কণ্ডাক্ট কৰিবলৈ বাকী আছে যদিও পাহৰি গৈছোঁ। কাৰণ ইঞ্জিনিয়াৰিঙৰ বহুতবিলাক ডিপাৰ্টমেণ্টৰ বহুতকেইটা ৰিক্ৰুইটমেণ্ট ওলাইছিলে লাষ্ট ইয়েৰ, ছ' সেইটো কাৰণে মই অলপ কনফিউজ হৈ যাওঁ যদি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বা জুনিয়ৰ ইঞ্জিনিয়াৰৰ কথা কওঁ। ঠিক আছে, পষ্টে কম ওলায়, কিন্তু এডভাৰটাইজমেণ্টটো বহুতবিলাক ডিপাৰ্টমেণ্টৰে ওলায় বেক টু বেক। ছ' সেইটো কাৰণে মই নিজে অকণমান পাহৰি গৈছোঁ, বস্তুবোৰ কেটছ আপ কৰিব পৰা নাই। আৰু লগতে বাকী আপোনালোকৰ সেই গ্ৰেড 4ৰ ৰিজাল্টটোতো দি দিব পাৰে, আৰু APSCৰ অফিচৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে APSCৰ অফিচতে পষ্টিং হ'ব আপোনালোক যিসকলে গ্ৰেড 4 পৰীক্ষা দিছিলে। ছ' সেই পৰীক্ষাটোৰ ৰিজাল্টটো হয়তো দি দিব আৰু সোনকালে। এতিয়া কেতিয়া দিব মই সেইটোকো ক'বলৈ দিগদাৰ হৈছে, কাৰণ অলৰেডি বহুত দিনেই হৈ গ'ল। চাব গ'লে এইটো ৰিজাল্ট ডিক্লেয়াৰ কৰিবলৈ একো প্ৰব্লেম থাকিব নালাগে। আৰু মই আৰু এটা কথা ক'ব বিচাৰোঁ যে পৰীক্ষাবিলাক একচুৱেলি APSC এতিয়া ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ এনেকুৱা ধৰণৰ ধৰক অপশ্যনেল ছাবজেক্টছ আছে, মই গম পাইছোঁ অলপ অপশ্যনেল ছাবজেক্টছবিলাক কমপ্লিট কৰোঁতে অলপ টাইম লাগে, কিন্তু তথাপিতো এটা নিৰ্দিষ্ট টাইম পিৰিয়ডৰ ভিতৰত এক্সাম কণ্ডাক্ট কৰিব লাগে। যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেট, তাতে ছিংগুল ৰিটেন এক্সামিনেশ্যন এটা আছে ছিংগুল ফেজৰ, তাৰপিছত ছেকেণ্ড ফেজত আপোনালোকৰ ইণ্টাৰভিউ আছে। সেই ছিংগুল ফেজৰ ৰিটেন এক্সামিনেশ্যনৰ কাৰণে
3 মাহ সময় ল'ব লাগে যে লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটৰ পৰা 3 মান্থছৰ ভিতৰত এক্সাম কণ্ডাক্ট কৰিব লাগে, তেনেকুৱা ধৰণৰ এটা এইম ল'ব লাগে। আৰু লগতে যোনবিলাক ফৰেষ্ট ৰেঞ্জাৰ বা ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ পৰীক্ষা আছে, য'ত মাল্টিপুল পেপাৰ্ছ থাকে, অপশ্যনেল পেপাৰ ইংলিছ লগতে GK, ঠিক আছে। চ' তেনেকুৱা ধৰণৰ এক্সামছবিলাকৰ কাৰণে এটলিষ্ট 4 to 6 মান্থছ তেওঁলোকে দিব পাৰে মানে প্ৰিপেৰেশ্যনৰ সময়, তাতকৈ বেছি ল'ব নালাগে। আচলতে 6 মাহতকৈ বেছি হ'লে মানে যিসকল কেণ্ডিডেটছে প্ৰিপেৰেশ্যন কৰিছে তেওঁলোকেও ডিম'টিভেট হৈ যায়, লগতে মৰেল ডাউন হৈ যায়। চ' সেইটো কাৰণে এনেকুৱা নহয় যে আপোনালোকৰ পৰীক্ষা সোনকালে পাতিলে প্ৰব্লেম হ'ব, পৰীক্ষা লেটকৈ পাতিলেও প্ৰব্লেম হ'ব। কাৰণ লেটকৈ পাতিলে আপোনালোকে এনেও প্ৰিপেৰেশ্যন কৰা নহয়, কিবা কিবি নিজৰ কামত ব্যস্ত থাকিব, ফুৰা মেলা, ঠিক আছে, সেইবিলাকতে ব্যস্ত হৈ থাকিব, বেলেগ বেলেগ লাইফৰ এক্টিভিটিছত ব্যস্ত হৈ থাকিব। চ' পঢ়াত এনেকৈ নহয়। চ' এটা যদি নিৰ্দিষ্ট টাইম পিৰিয়ড থাকে, এইম থাকে, চ' সেই এইমটোৰ মতে এটা টাৰ্গেট থাকিব, এটা টাৰ্গেট যদি ডেট থাকে পৰীক্ষাটো এইটো ডেটতে হ'ব, তেতিয়া আপোনালোকে সেইটো মতে প্ৰিপেৰেশ্যনটো কৰিব পাৰে। চ' মই সেইটোৱে ভাবোঁ যে এনেকুৱা ধৰণৰ ছিংগুল ফেজ এক্সামবিলাক 3 মাহত পাতিব লাগে, আৰু যোনবিলাক মাল্টিপুল পেপাৰ্ছ থাকে 2খনতকৈ বেছি, চ' সেইবিলাক পৰীক্ষা হয়তো 4 to 6 মান্থছৰ ভিতৰত কণ্ডাক্ট কৰিব লাগে। আৰু প্ৰিলিমিনেৰী এক্সামিনেশ্যনটো APSC দেখিছে, আই থিংক ইলেকশ্যনৰ পাছদিনাখনেই তেওঁলোকে নটিফিকেশ্যন উলিয়াইছিলে, আৰু এতিয়া জুলাইত পাতিবলৈ গৈছে। চ' 3 মান্থছমান সময় দিছে বাৰু মাজতে। চ' এনেকুৱা ধৰণৰকৈ অন্য এক্সামছবিলাকো তেনেকুৱা ধৰণৰকৈ পাতিব লাগে, তেতিয়াহ'লে কেণ্ডিডেটছবিলাক ডিম'টিভেট হৈ নাযায়। কাৰণ আগতে ওলোৱা এডভাৰটাইজমেণ্টবিলাকৰে পৰীক্ষা কণ্ডাক্ট কৰা নাই, CC পাতি দিছে। একচুৱেলি APSC কম্বাইন কমিটি এক্সামিনেশ্যনটো বেছি ইম্পৰ্টেঞ্চ দিয়ে, কাৰণ APSC ফৰ্ম হৈছিলে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যনৰ ৰিক্ৰুইটমেণ্টৰ কাৰণে। কাৰণ যিহেতু UPSC আছে, চেণ্ট্ৰেল ৰিক্ৰুইটমেণ্ট এজেঞ্চি হিচাপে চিভিল ছাৰ্ভিচেছ এক্সামিনেশ্যন বা অন্য চেণ্ট্ৰেল ক্লাছ 1 ক্লাছ 2 এক্সামিনেশ্যনৰ কাৰণে আগশাৰীৰ অফিচাৰ্ছৰ যোনখিনি ৰিক্ৰুইটমেণ্ট হয়, ঠিক তেনেদৰে ষ্টেটবিলাকতো ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যন আছে। চ' APSCৰ মেইন এমটো হৈ গ'লতো চিভিল ছাৰ্ভেণ্টছবিলাক ৰিক্ৰুইট কৰা। বাকী অন্য ডিপাৰ্টমেণ্টছবিলাকৰ ওপৰতো দায়িত্ব থাকে যে APSC এক্সাম কণ্ডাক্ট কৰক, যোনখিনি গেজেটেড পষ্ট থাকে। আৰু APSC অফিচৰ কাৰণে নন গেজেটেড পষ্টবিলাকৰ কাৰণেও তেওঁলোকে কৰে, JAA আৰু কি বুলি কয় গ্ৰেড 4। চ' এইটো বছৰত আপোনালোকক যিখিনি এডভাৰটাইজমেণ্ট ওলাব লাগে সেইখিনিৰ বিষয়ে মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ, আজি ভিডিঅ'টোত নকওঁ। আৰু সেইটো ভিডিঅ'ত মই যথেষ্টখিনি কৈছিলোঁ। এতিয়া খালি মই কোৱা মতে টেণ্টেটিভ আছিলে, সেইবিলাক এতিয়া APSC বা কিমান সেইখিনি ফুলফিল কৰে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। কাৰণ APSCটো আজিকালি মই কৈছোঁৱে ন, আপোনালোকক দেখিছে, আপোনালোকে বেছি হোপ কৰিব নোৱাৰি, কেতিয়া এক্সাম পাতিব, কেতিয়া কি, এপ্লাই কৰি থৈ দিয়ক, পৰীক্ষা যেতিয়া হয় হ'ব। আৰু মই যিমান পাৰোঁ ইনফৰ্মেশ্যন ল'বলৈ চেষ্টা কৰোঁ। আপোনালোকে আপোনালোকৰ নিজৰ যদি কিবা চ'ৰ্চেছ আছে ৰিলায়েবল, তেওঁলোকৰ পৰা ইনফৰ্মেশ্যন ল'বলৈ চেষ্টা কৰিব। কাৰোবাৰ হাতত যদি কিবা ইনফৰ্মেশ্যন থাকে নিশ্চয় কমেণ্ট ছেকশ্যনটো শ্বেয়াৰ কৰক, তেতিয়া অন্য যোনখিনি ভিউৱাৰ্ছ আছে, ছাবস্ক্ৰাইবাৰ্ছ আছে, তেওঁলোকে গম পাব। মই ইয়াতে যোনখিনি কথা কওঁ সেইখিনিৰ বাহিৰেও যদি আপোনালোকৰ ওচৰত কিবা এডিশ্যনেল ইনফৰ্মেশ্যন আছে কমেণ্ট ছেকশ্যনত শ্বেয়াৰ কৰক, ঠিক আছে। এইখিনিয়ে ক'ব আছিলে, বাকী একো ক'বলগীয়া নাই। বাকী যোনখিনি ৰিক্ৰুইটমেণ্ট হ'ব, এই বছৰ CDPO ওলাব বুলিও কৈছিলোঁ মই, বা কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ওলাব বুলিও কৈছিলোঁ। এইটো বছৰ লাষ্টৰ ফালে আপোনালোকে এক্সপেক্ট কৰিব পাৰে। সেইখিনিৰ বিষয়ে অলৰেডি এটা ডিটেইল ভিডিঅ' বনাইছিলোঁ, সেইটো ভিডিঅ' চাই ল'ব। কোনোবাই যদি নাজানে, কোনোবাই যদি বিচাৰি পোৱা নাই, কমেণ্ট ছেকশ্যনত মোক ক'ব, মই তেতিয়া লিংকটো শ্বেয়াৰ কৰি দিম। বা আপোনালোকৰ এটা প্লে'লিষ্ট ক্ৰিয়েট কৰি থোৱা আছে APSC জবছ আৰু এক্সামছ বুলি, সেই প্লে'লিষ্টত গ'লে সেই নিৰ্দিষ্ট সেই পাৰ্টিকুলাৰ ভিডিঅ'টো পাই যাব, ঠিক আছে। বাকী এইখিনিয়ে আছিলে, বেলেগ আৰু একো ক'বলগীয়া নাই। আৰু বাকী আপোনালোকে যদি মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, APSC CC 2025ৰ 2খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 75 ৰুপিছত। APSC হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ 3খন প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে উইথ এনচাৰ 75 ৰুপিছত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 350। DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ যদি লয় 400 ৰুপিছত এভেইলেবল আছে। এইটো নম্বৰত হোৱাটছএপ কৰিব পাৰিব 9706557851। গুৱাহাটী হাইকোৰ্ট জুডিচিয়েল এছিষ্টেণ্ট কহিমা বেঞ্চৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 250। গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300ত। ADRE 3.0 ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পষ্টৰ কাৰণে ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 300ত। BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সাম বুলি এটা ফুল কোৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে 400ত। ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব, লাইক ADRE, আছাম পুলিচ, DSS DME, গুৱাহাটী হাইকোৰ্ট APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ, লগতে বহুতখিনি কম্পিটিটিভ এক্সামছৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন
কুৱেশ্যন পেপাৰ্ছ পাই যাব উইথ এনচাৰ কিজ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনে কোৰ্ছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 PNRD আছামৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 আছাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্ছ এভেইলেবল আছে 250 IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ পৰীক্ষাৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছিলে 300 পৰীক্ষাটো আজিয়ে আছে চ' আৰু লগতে কটন ইউনিভাৰ্চিটি জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছ মেটেৰিয়েলছ এভেইলেবল আছে জেনেৰেল ষ্টেজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 মোৰ পৰা কোৰ্ছ ল'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনাৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনাক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেষ্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসমীয়া বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম